হয় নিশ্চিতভাৱে চাওক আজি আটাইতকৈ এটা গুৰুত্বপূৰ্ণ দিন ৰাজ্যবাসীৰ বাবে আজি গণতন্ত্ৰৰ বৃহৎ উৎসৱ বুলি কোৱা হয় আৰু পুৱা 7 বজাৰ লগে লগে ৰাজ্যৰ প্ৰতিগৰাকী ভোটাৰ ওলাই আহিছে তেওঁলোকে ভোটদান সাব্যস্ত কৰিবৰ বাবে আৰু আজিৰ দিনটো এই কাৰণেই অতিকৈ গুৰুত্বপূৰ্ণ যে গণতন্ত্ৰত ৰাইজে ৰজা বুলি কোৱা হয় আৰু ৰাইজে আজি তেওঁলোকে নিশ্চিত কৰিব তেওঁলোকে কাক ভোটদান প্ৰদান কৰে আৰু সমান্তৰালকৈ সেই ভোটৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ যিগৰাকী প্ৰতিনিধি হিচাপে তেওঁলোকে বাচিব সেই প্ৰতিনিধিগৰাকী গৈ প্ৰতিটো প্ৰান্তৰ যেনেধৰণে প্ৰতিটো আমি যদি চাওঁ 126টা সমষ্টিৰ 126 জন প্ৰতিনিধি গৈ তেওঁলোক বিধানসভালৈ যাব আৰু যাৰ জৰিয়তে ৰাইজৰ প্ৰতিটো অভাৱ অভিযোগ বা সেই অঞ্চলটোৰ হৈ কেনেধৰণে তেওঁলোকে উন্নয়ন শান্তি শৃংখলা সেই সকলোবোৰ দিশ তেওঁলোকে আগবঢ়াই নিব তাৰ বাবে একোগৰাকীকৈ যোগ্য প্ৰাৰ্থীক ৰাইজে ভোটদান সাব্যস্ত কৰে আৰু সেই ভোটদান সাব্যস্তৰ জৰিয়তে যিগৰাকী ৰাইজে বিচৰা যিগৰাকী প্ৰতিযোগী সেই প্ৰতিযোগীগৰাকী গৈ তেওঁলোক বিধানসভালৈ গৈ আৰু ৰাইজৰ আশা আকাংক্ষাক তেওঁলোকে প্ৰাধান্য দিয়া দেখিবলৈ পোৱা যায় আৰু সেইবাবে আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ ৰাইজৰ যিহেতু ৰজা আৰু ৰাইজেই তেওঁলোকে ভোটদান সাব্যস্ত কৰি তেওঁলোকে নিশ্চিত কৰিব কোনগৰাকী প্ৰাৰ্থী তেওঁলোকৰ অঞ্চলটোৰ বাবে আটাইতকৈ উপযুক্ত হয় আৰু মই যিহেতু তামোলপুৰত উপস্থিত আছো তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই উপস্থিত আছো অকণমান পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম মোৰ সহযোগী চিন্ময় আছে চিন্ময় দেখুৱাব যে 7 বজাৰ লগে লগে প্ৰতিগৰাকী ভোটাৰ ওলাই আহিছে তেওঁলোকে ভোটদান সাব্যস্ত কৰিবৰ বাবে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে তামোলপুৰৰ অন্যতম এগৰাকী প্ৰাৰ্থী হৈছে UPPLৰ যিগৰাকী সভাপতি প্ৰমোদ বৰুৱা তেওঁ এই UPPLৰ প্ৰাৰ্থী হিচাপে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তেনে ক্ষেত্ৰত আপুনি যদি চাই যে এই সমষ্টিটোক লৈ আচলতে বহু আশা প্ৰত্যাশা বহুতৰে আছে যে তেওঁলোকে তামোলপুৰৰ ৰাইজে বিচাৰে যে এগৰাকী যোগ্য প্ৰতিযোগী এগৰাকী যোগ্য নেতা লাগে যাৰ জৰিয়তে তেওঁলোকৰ অভাৱ অভিযোগসমূহ বা এই অঞ্চলটোৰ হৈ উন্নয়ন কৰিব পাৰিব আৰু তেনে ক্ষেত্ৰত প্ৰতিগৰাকী সজাগ সচেতন ভোটাৰ ওলাই আহিছে আৰু দেখিবলৈ পাইছে সমান্তৰালকৈ মই এটা দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছো যে নিৰাপত্তা সমান্তৰালকৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হৈছে যাতে কোনো ধৰণৰ ভোটদান সময়ত কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ বা উচ্ছৃংখলতাৰ পৰিৱেশ সৃষ্টি নহয় তেনেস্থলত এই মুহূৰ্তত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে নেকি কাৰণ বিভিন্ন প্ৰান্তত আমি খবৰ দেখা পাওঁ যে EVM বিকল হয় বা EVMৰ খেলিমেলিৰ বাবে কিছু পলম হয় তেনেস্থলত এই মুহূৰ্তত যিহেতু আপুনি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰৰ বাহিৰত উপস্থিত আছে এই মুহূৰ্তত 7 বাজি গ'ল আৰু 7 বাজি যোৱাৰ লগে লগে যি আচলতে ভোটদান পৰ্ব সেয়া এই মুহূৰ্তত আৰম্ভ হৈছে নেকি আপোনাৰ জৰিয়তে জানিব বিচাৰিছো নিশ্চিতভাৱে চাওক কেইটামান মই অকণমান পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছো ইতিমধ্যে ভোটদান সাব্যস্ত কৰিবৰ বাবে প্ৰতিগৰাকী লোক ইয়াত আহি শাৰী পাতি থকা তেওঁলোকক দেখিবলৈ পোৱা গৈছে মোৰ সহযোগী আছে চিন্ময় অকণমান পৰিৱেশটো দেখুৱাব ইতিমধ্যে যিসকল বিষয়া তেওঁলোকে বিষয়াসকল ভিতৰত বহি আছে কিন্তু বৰ্তমান সময়ত ভোটদান প্ৰদান কৰিবলৈ কোনো এগৰাকী ব্যক্তি যোৱা নাই এতিয়া তেওঁলোক লাহে লাহে যাব আৰু দেখিবলৈ পাইছে যে প্ৰথমগৰাকী ভোটাৰ তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথমগৰাকী ভোটাৰ এই মুহূৰ্তত ভোটদান প্ৰদান কৰিবলৈ যোৱা তেওঁ ভিতৰলৈ যোৱা দেখিবলৈ পোৱা গৈছে মই দেখুৱাইছো পোনপটীয়াকৈ কেজমান চৌধুৰী এয়া তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা ভোট গ্ৰহণ কেন্দ্ৰ যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰটো পৰিছে আৰু তেনে ক্ষেত্ৰত আপুনি যদি চাই প্ৰথমগৰাকী ভোটাৰ তেওঁ 7 বজাৰ লগে লগে তেওঁ ভোট প্ৰদান কৰিবৰ বাবে ভোটদান সাব্যস্ত কৰিবৰ বাবে তেওঁ ইতিমধ্যে গৈছে আৰু সমান্তৰালকৈ আপুনি যদি চাই এইসকল লোক যিসকল লোক তেওঁলোকেও ভোটদান সাব্যস্ত কৰিবৰ বাবে ওলাই আহিছে দীঘলীয়া শাৰী প্ৰতিটো আপুনি যদি চাই কেইবাটাও দীঘলীয়া শাৰী তেনে ক্ষেত্ৰত আপুনি যদি চাই আজিৰ দিনটোত আচলতে যিগৰাকী UPPLৰ প্ৰাৰ্থীগৰাকীয়েও তেওঁ গৈ শৰাইগুৰি যিখন প্ৰাথমিক বিদ্যালয় আছে সেইখনত গৈ তেওঁ ভোটদান কিছু সময়ৰ পিছত ভোটদান সাব্যস্ত কৰিব আমি সেই স্থানলৈ যাম পোনে পোনে গৈ দেখাবলৈ চেষ্টা কৰিম কিন্তু প্ৰত্যেকগৰাকী ভোটাৰ তেওঁলোকে নিজৰ ভোটদান সাব্যস্ত কৰিবৰ বাবে ওলাইছে আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰত্যেকগৰাকী ভোটাৰে বিচাৰে যে নিজৰ যিগৰাকী প্ৰাৰ্থী যোগ্য হিচাপে তাক তেওঁলোকে যাক যেনেধৰণে ভাবে যে এইগৰাকী আমাৰ বাবে যোগ্য হ'ব এইগৰাকী আমাৰ ৰাইজৰ হৈ মাত মাতিব কাৰণ আজিৰ দিনটোত এটা কথাই নিশ্চিত যে ৰাইজে বিচাৰিলেহে সেইজন প্ৰাৰ্থী জয়ী হৈ আহিব ৰাইজৰ মনোনীত প্ৰাৰ্থীজন হ'ব লাগিব যাৰ জৰিয়তে ৰাইজৰ হৈ কাম কৰা ৰাইজৰ হকে কাম কৰা সেইগৰাকী প্ৰাৰ্থী হ'ব লাগিব যিগৰাকী প্ৰাৰ্থীক ৰাইজে বিচাৰিব মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম যিসকল লোক ইয়ালৈ আহিছে তেওঁলোকে আচলতে কেনেধৰণে পুৱাৰ ভাগতে যিহেতু আহিছে কেতিয়াৰ পৰা ৰৈছে ইয়াত আজি ভোট দিব যিহেতু 6:45 পৰা ৰৈ আছো আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন ধাৰাবাহিকভাৱে আপুনি দি আহিছে কাৰণ 5 বছৰ পূৰ্বেও দিছিল এই সমষ্টিটোক লৈ আচলতে কেনেধৰণৰ আশা কৰে প্ৰতিদ্বন্দ্বী যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকী যিগৰাকী জয়ী হৈ আহে কেনেকুৱা হোৱাটো বিচাৰে আমি যিজন যোগ্য প্ৰাৰ্থী তেওঁকে মানে ভোট দিম
যিজনে মানে আমাৰ তামোলপুৰ সমষ্টিৰ কাৰণে কাম কৰিব পাৰে, যোগ্যতা থকা ডাইনামিক সেনেকুৱা মানুহকে আমি ভোট দিম বৰ্তমান। কেতিয়া অহা হ'ল ভোট দিবলৈ? হ'ব বাইদেউ, হ'ব দিয়ক। কেতিয়া আহিলে? এই আধা ঘণ্টা হ'ল। আধা ঘণ্টা হ'ল। প্ৰথম গৰাকী ভোটাৰ গৈছে ভোট দিবলৈ। আজি বহুত আশা প্ৰত্যাশা লৈ আহে সকলোৱে নিশ্চয়ভাৱে। হয় 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 দিয়ক। কেতিয়া অহা হৈছে? 6:30 বজাত 6:30 পৰা লাইন পাতি ওচৰতে চাগে নিশ্চয়? কি কৈছে কাষতে চাগে ঘৰ। কেতিয়া অহা হ'ল? 6:30 আহিছোঁ। 6:30 আহিছে। 6:30 বজাৰ পৰা লৈ আছে আজি ভোটদান ভোট দিব আজি। দিবলৈ আহিছোঁ। প্ৰতিগৰাকী লোক ওলাই আহিছে আজিৰ দিনটোত এনেধৰণে দেখিবলৈ পাইছে। কেতিয়া অহা হৈছে? 6:30 6:30 আহিছে। অসম নিশ্চিতভাৱে চাওক প্ৰত্যেকগৰাকীয়ে এটা কথা কৈছে যে তেওঁলোক আহি প্ৰায় আধা ঘণ্টা পূৰ্বৰ পৰা তেওঁলোক ৰখি আছে, কাৰণ প্ৰত্যেকে ভাবে যে ৰাতিপুৱাই ভোটটো দি গ'লে কাৰণ দিনটোলৈ তেওঁলোক আজৰি সেয়েহে এনেধৰণে প্ৰত্যেকগৰাকী আপুনি চাওক পুৰুষ মহিলা জ্যেষ্ঠ প্ৰত্যেকজন আচলতে ওলাই আহিছে।